নমস্কাৰ, আজি মই আপোনালোকলৈ পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত এইদৰে সহজতে বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। পিঠাটো বনাবলৈ মই বাতিদৰে 2 বাটি চাউলৰ গুড়ি লৈছোঁ। কেঁচা চাউলৰ গুড়ি মই 2 বাটি দি দিলোঁ। শুকান চাউলৰ গুড়িও ল'ব পাৰে। এতিয়া মই ইয়াতে দি দিম 5-6 চামুচ নাৰিকলৰ গুড়ি। মই কেঁচা নাৰিকলৰ গুড়ি দিছোঁ। শুকান থাকিলে শুকানো দিব পাৰিব। ফ্লেভাৰৰ কাৰণে মই ইলাইচি গুড়ি অলপ দি দিছোঁ। ইয়াত মই ডাঙৰ চামুচেৰে 2 চামুচ কনডেন্স মিল্ক দি দিছোঁ। আপোনালোকৰ ওচৰত নাথাকিলে পাউডাৰ গাখীৰ দি দিব। মই 2 চামুচ দি দিলোঁ। সামান্য পৰিমাণৰ বেকিং চ'ডা দিছোঁ। বেকিং পাউডাৰ দিলেও হ'ব। বেকিং চ'ডা সকলোৰে ওচৰত থাকে। এইখিনি এবাৰ গোটেইখিনি ভালদৰে মিলাই ল'ম। এইখিনি মই মিলাই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম গাখীৰখিনি মই উতলাই অলপ ডাঠ কৰি লৈছোঁ। একেবাৰে নিদিব, কমকৈ দিব। ডাঙৰ গিলাচ এটাৰে মই আধা গিলাচ গাখীৰ লৈছোঁ। আধা গিলাচৰ কম গাখীৰ ইয়াত দি লৈছোঁ। প্ৰথমতে এইদৰে মই মিলাই লওঁ। ইয়াত মই গোটেই আধা গিলাচ গাখীৰ দি দিলোঁ। ভালদৰে মিলাই ল'ম। আপোনালোকে ঘৰত এইদৰে বনাবচোন। ল'ৰা-ছোৱালীয়েও খাই ভাল পাব। এইখিনি মোৰ ৰেডি হৈ গ'ল। মই কেক টিন এটা লৈছোঁ। কেক টিনটোত অলপ ঘি সানি লৈছোঁ। এতিয়া মই ইয়াতে পিঠাৰ মিশ্ৰণখিনি দি দিছোঁ। মই চচপেন এটাত 1 গিলাচ পানী দি দিছোঁ। পানীখিনি মই উতলাই লৈছোঁ। এডাল ষ্টেনো দি দিছোঁ। এতিয়া মই ইয়াতে পিঠাৰ বাতিটো দি ঢাকনিৰে ঢাকি 15 মিনিট সময় থৈ দিম। 15 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। মই 15 মিনিট সময়ৰ পাছত চাই লওঁ। পিঠাটো ভালদৰে সিজি গৈছে। এতিয়া মই নমাই ল'ম। মই পিঠাটো নমাই ল'লোঁ। অলপ ঠাণ্ডা হ'বলৈ এইদৰে থৈ দিম। পিঠাটো ঠাণ্ডা হ'ল। এতিয়া মই উলিয়াই ল'ম। উলিয়াই ল'লোঁ। দেখিছেনে কিমান ধুনীয়া হৈছে। খুব সোৱাদ লগা পিঠা। আপোনালোকে এইদৰে এবাৰ ট্ৰাই কৰিব। এতিয়া মই পিঠাটো পিচকৈ এইদৰে কাটি ল'ম। দেখিছেনে কিমান ধুনীয়া হৈছে। মই পিচকৈ কাটি ল'লোঁ। পিঠা মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। দেখিছেনে কিমান ধুনীয়া হৈছে। এইদৰে মই প্লেটত উলিয়াই ল'ম। মই প্লেটত উলিয়াই ল'লোঁ। আপোনালোকে এইদৰে চাহৰ লগত সোনকালে হোৱা পিঠা এটা ৰেডি কৰি ল'ব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।